বিশেষ এটা দৃশ্য দেখুৱাব বিচাৰিছো আমাৰ নেশনেল হাইৱে লিডু আৰু তিনিচুকীয়া জিলালৈ যিটো সংযোগী মূল আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাটো আপোনালোকে চাওক। এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ যি ব্যৱস্থা সেই ব্যৱস্থাত নিশ্চয় ইয়াত কিবা ত্ৰুটি আছে। সেইকাৰণে প্ৰত্যেক বৰষুণত তেনেধৰণৰ ব্যৱস্থা বা বানপানীৰ দৰে কৃত্ৰিম বানপানী ইয়াত হয়, কাৰণ ইয়াত নলা নৰ্দমাৰ ব্যৱস্থা কৰা নাই আজিলৈকে। গতিকে এই নলা নৰ্দমাসমূহ যদি যথাযথভাৱে কৰে তেতিয়াহ'লে নিশ্চয় এই ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথ ৰক্ষা পৰিলেহেঁতেন আৰু ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা বা সচল ব্যৱস্থা হ'লহেঁতেন। লিডু গাঁও পঞ্চায়তৰ এলেকা পৰে, লিডু বজাৰ পঞ্চায়ত বুলি কয়। এইটো পুৰণা সমস্যা হয়, এই সমস্যাটো পুৰণা সমস্যা, কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ বজাৰ একেলগে লগ লাগি আছে, যাৰ কাৰণে নলাবিলাক যথাযথ ব্যৱস্থা হোৱা নাই। আমি নলাবিলাক আচলতে ক্লিয়াৰ কৰিবলৈ আমি সকলোকে অনুৰোধ জনাইছো।